আচাৰ পেকিং কৰি আছো আজি আপোনালোকৰ লগতো ভাবিলো মই ভিডিঅ'টি শ্বেয়াৰ কৰি দিওঁ বহুত বেছি মৰম দিছে আৰু বহুত দূৰ দূৰণিৰ পৰা যিহেতুকে অৰ্ডাৰবোৰ আহিছে সেইবাবে পেকিং কৰিব লগা হৈছে আৰু ওচৰৰ পৰাও নিছে বহুতে আৰু যিসমূহ ওচৰৰ তেওঁলোকে মোৰ ঘৰৰ পৰাও আচাৰসমূহ নিব পাৰে সেই কথাটো কৈ দিছো ধৰি লওক যিহেতুকে মোৰ ঘৰ হাজো বেৰুৱাত গতিকে আপোনালোকে মোক যোগাযোগ কৰিব হোৱাটছআপ নাম্বাৰটো মই কৈ দিছো 7002063061 এইটো হোৱাটছআপ নাম্বাৰ ইয়াতে মেছেজ কৰিব কল কৰিলে মোক তেনেকৈ নাপাব এইটো নাম্বাৰত সেইবাবে এনেকৈ অৰ্ডাৰসমূহ আচলতে সমস্তখিনি কৰি মেলি পেকিং কৰি অৰ্ডাৰটো গ্ৰাহকজনে নোপোৱালৈকে এটা চিন্তা হৈ থাকে কাৰণ যিহেতুকে তেওঁলোকে পেমেন্ট কৰে বা পেমেন্টটো লোৱা যায় আৰু এটা কথা আপোনালোকক মই পেমেন্টৰ ক্ষেত্ৰত এটা কথা কৈ দিওঁ যিহেতুকে ধৰি লওক পেমেন্টটো মই যেতিয়া পেকিং কৰোঁ তেতিয়া জনাই দিম যিসকলে মোক অৰ্ডাৰসমূহ দিছে বা তেওঁলোকে সুধি থাকে যে পেকিংটো বা আপোনাৰ ধৰি লওক মই পেমেন্টটো কেতিয়া ল'ম তেওঁলোকক উদ্দেশ্য কৰি কৈছো এই কথাটো পেমেন্টটো মই যেতিয়া মোৰ পেকিং হ'ব তাৰ পিছত মই যোগাযোগ কৰি পেলাই পেমেন্টটো ল'ম কিয়নো যিহেতুকে মানুহৰ বেমাৰ আজাৰৰ কথা থাকে গতিকে মই আগতে কেতিয়াও নলওঁ পেমেন্টটো এনেকৈ মই পাৰ্চেলসমূহ পঠিয়াব লগা হয় যিহেতুকে দুটা তিনিটা দিলে অকমান সৰু হয় পেকিংটো তেতিয়া কাৰ্টনৰ সাইজটো মানে তেনেকুৱা ধৰণৰ পোৱা নাযায় গতিকে নিজে বনাব লগিয়া হৈ যায় সৰু সাইজত কিন্তু বহুত বেছি মৰম দিছে নভবাকৈ আপোনালোকে আগতে বনোৱা আচাৰ শেষ মানে অৰ্ডাৰসমূহ দিওঁতে এয়া আকৌ নতুনকৈ বনাইছো আৰু যেতিয়া তেওঁলোকে জনাই যে আচাৰখিনি ভাল পাইছো বহুত বেছি ভাল লাগে সন্তুষ্টি পোৱা যায় আৰু এটা কথা যিহেতুকে মই বহুত দূৰ দূৰণিলৈকে পঠিয়াও লিক হোৱাৰ চান্সটো নাথাকে অইল কাৰণ মই গোটেইখিনি সাৱধানতা অৱলম্বন কৰোৱে পেকিংটো ভালকৈ কৰিবলৈ চেষ্টা কৰিছো তাৰ মাজতো কিবা কাৰণত হয়তো অকমান লিক হৈ যাব পাৰে যিহেতুকে মই পোষ্ট অফিচ যোগে পঠিয়াও তেওঁলোকে হয়তো তাত কিবা বেলেগ বস্তু ভাবি পেলাই দলিয়াবও পাৰে মানে অকলটো এটা বস্তু নাযায় সেইবাবে অকমান লিক হলে আপোনালোকে কিবা কাৰণত যদি হৈ যায় বেয়া নাপাব আৰু এটা কথা যেতিয়া মই আচাৰটো পঠিয়াই দিওঁ তেতিয়া অকমান অইলটো মই কমকৈ দিবলৈ চেষ্টা কৰিম কাৰণ এতিয়াৰ পৰা আৰু হয়তো লিক হ'ব পাৰে যিখিনি বহুত দূৰৰ হয় তেওঁলোকক উদ্দেশ্য কৰি কৈছো তেওঁলোকে ঘৰত অকমান তেল গৰমাই পেলাই আচাৰটোত দি ল'ব পাৰিব নিজৰ প্ৰয়োজন সাপেক্ষে তেতিয়া অকমান অইল লৈ পেলাইও ভাতখিনি যিহেতুকে খাব পাৰি অকমান তেল লৈও সেইবাবে কৈ দিছো আৰু মাজে মাজে আপোনালোকে বটলটো ৰ'দত দি থাকিব যদিহে কোনোবাই বহুত বেছি পৰিমাণে লয় তেওঁলোকৰ কাৰণে কৈছো কাৰণ যিহেতুকে এই আচাৰটো মই তেনেকৈ বহুত সময় ৰ'দত দিয়া নহয় লগে লগে বনাই পেলাই তথাপিও বেয়া নহয় কথাটো কৈছো ৰ'দত দিয়া আচাৰটোৰ সোৱাদটো অকমান বেছি পাব আপোনালোকে মোৰ পৰা আচাৰটো নি পেলাই আপোনালোকে মাজে মাজে ৰ'দত দি থাকিব যিহেতুকে মই একেবাৰে ঘৰুৱা ভাৱে আচাৰটো তৈয়াৰ কৰিছো যাতে সকলোৱে বজাৰৰ দৰে ইমান মছলাটো নাপায় অকমান এড কৰিছো কাৰণ অকমানটো লাগিবই টেষ্টৰ বাবে নিমখটো বহুত বেছিকৈ মই দিয়া নাই আচাৰত কাৰণ বহুতে নিমখ কমকৈ খায় যিখিনি প্ৰয়োজন সেই অনুপাতে মই দিছো কথাখিনি অৱগত কৰি দিছো আৰু যিসকলে অৰ্ডাৰসমূহ দিছে হয়তো কাৰোবাক মোৰ ৰিপ্লাইটো কৰোতে দুদিন দেৰি হ'ব পাৰে কাৰণ যিহেতুকে আগৰ অৰ্ডাৰসমূহ মই দিব লাগিব সেইবাবে প্ৰথমতে এইটো হৈছে প্ৰথম কাম মানে পেকিংটো কৰাটো তাৰ পিছত আকৌ তাত এড্ৰেছ লিখিব লাগিব জলৈকে পঠিয়াম আচলতে বস্তুবোৰ ভবাৰ দৰে সহজ কেতিয়াও নহয় কাৰণ সকলো কামতে জটিলতা থাকিবই কিন্তু আমাৰ নিচা থাকিব লাগিব কামটো কৰাৰ প্ৰতি সেইটো এটা ডাঙৰ কথা আৰু তাৰ উপৰি আমি কামটো কৰি ভাল পাব লাগিব সেইটো ডাঙৰ কথা কাইলৈকে পঠিয়াম এইসমূহ অৰ্ডাৰ
এড্ৰেছসমূহ চাব লাগিব যিহেতুকে সেইবাবে মই চাই লৈছোঁ। আৰু আপোনালোকে যিসকলে নতুনকৈ অৰ্ডাৰ দিছে তেওঁলোকে পাব ৩-৪ দিনৰ ভিতৰত পাৰ্চেলসমূহ। আৰু এটা কথা, যিসকলে নতুনকৈ অৰ্ডাৰ দিব বিচাৰে তেওঁলোকে যোগাযোগ কৰিব। নাম্বাৰটো পুনৰবাৰ কৈ দিছোঁ, 7002063061। আচলতে সহজ বুলিবলৈ জীৱনত একো কামেই নাই, সকলোতে জটিলতা বা কষ্ট থাকিবই। কিন্তু আমাৰ যিটো কাম আমি আগবাঢ়ো সেই কামটোত আমাৰ নিচা থাকিব লাগিব, তেতিয়া কামটোৰ প্ৰতি আমাৰ কেতিয়াও অশান্তিৰ ভাৱ সৃষ্টি নহয়। সেইটোৱে কথা। ইয়াতে মই এতিয়া এড্ৰেছ লিখি আছোঁ, আৰু মানে এড্ৰেছটো লিখিব লাগিব সকলোৰে। লিখি ল'ব লাগিব, লিখি পেলাই আমি ইয়াতে যিহেতুকে এখন লগাব লাগিব। ভবা আচলতে নাছিলোঁ যে এই কামটোতো ইমানখিনি মেহনত লুকাই থাকিব, কিন্তু যিহেতুকে মই পাৰ্চেল দিওঁ সেইবাবেও অৱশ্যে কাম অকণমান বাঢ়িছে। একো কথা নাই, যিহেতুকে আপোনালোকে বিচাৰে মোৰ হাতৰ আচাৰ, আৰু মই দোকানত বাৰু দিম লাহে লাহে ওচৰৰ। আঠাটো মানে অকণমান আছে, থাকিলে এইখিনি মই বোলো শেষ কৰি পেলাই আনটো মই ব্যৱহাৰ কৰিম, কিন্তু এতিয়া এইকেইটা পাৰ্চেল কাইলৈ পঠিয়াম। যিহেতু আজি এনেই আছোঁ ঘৰতে, শিৱৰাত্ৰি আজি, গতিকে শিৱৰাত্ৰিৰো সকলোকে শুভকামনা জনাইছোঁ। এনেদৰে মই গোটেইখিনি কাম অকলে কৰি আছোঁ, কিয়নো যিহেতুকে আপোনালোকে মোৰ হাতৰ আচাৰ খাব বিচাৰে, বা সেইবাবে আচলতে মই কাকো এতিয়ালৈ দায়িত্ব দিয়া নাই। সমস্তখিনি আচাৰ কটাৰ পৰা, বইল কৰাৰ পৰা, ৰ'দত শুকোৱালৈকে, লগতে বনোৱাৰ পৰা পেকিং কৰালৈকে সমস্তখিনি মই এতিয়া কৰি আছোঁ। লাহে ধীৰে হয়তো বহুত যদি বেছি হৈ যায় অৰ্ডাৰসমূহ, অলৰেডি হৈছেই, এতিয়া মই নিজে কৰি আছোঁ সকলোখিনি। লাহে ধীৰে চেষ্টা কৰিম, যদিহে পাৰোঁ। তথাপিও মই চাম, বা মই নিজে আচাৰখিনি বনাই দিম। হয়তো কাটিব দিব লগাখিনি বা ৰ'দত শুকুৱাব লগাখিনিৰ কাৰণে মানুহ মই ৰাখিম। সিমানখিনিয়ে কথা। ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। আচাৰ অৰ্ডাৰ কৰিব বিচৰাসকলে কৰিব পাৰিব, নাম্বাৰটো কৈয়ে দিছোঁ, লগতে লিখিও দিছোঁ আপোনালোকক। এৰিছোঁ আজিলৈ। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব।